বৰ্তমান দেৱস্থানৰ এখন উল্লেখযোগ্য ইংৰাজী মাধ্যমৰ বিদ্যালয় হলি চাইল্ড স্কুল আৰু যিখন স্কুলে অতি কম সময়ৰ ভিতৰত দেৱস্থান অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আজি বিদ্যালয়ত এক বিশেষ আৰু ব্যতিক্ৰম অনুষ্ঠান আছিল। আপোনালোকে নিশ্চয় দেখিব পাৰিছে এক্টিভিটিজ, এক্সিবিশ্যন আৰু এৱাৰনেছ প্ৰগ্ৰাম। আৰু এই প্ৰগ্ৰামটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰিছে, বিভিন্ন ছায়েন্স ৰিলেটেড বস্তু তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰি সঁচাকৈ উপস্থিত দৰ্শকসকলক আচৰিত কৰি তুলিছে। দেৱস্থানৰ দৰে এখন অঞ্চলত ছাত্ৰ ছাত্ৰীৰ এই পাৰদৰ্শিতা বা ছাত্ৰ ছাত্ৰীৰ এইখিনি পাৰফৰ্মেঞ্চ সঁচাকৈ প্ৰশংসাৰ যোগ্য। আমি এই বিদ্যালয়খনৰ সবিশেষ আপোনালোকক জনাম। আমাৰ লগত থাকিব এই বিদ্যালয়ৰ এজন বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিৰ পৰা আপোনালোকক আমি অৱগত কৰাৰ চেষ্টা কৰিম এই হলি চাইল্ড ইংলিছ স্কুলখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বা ইয়াত বৰ্তমান ছাত্ৰ ছাত্ৰী কিমান, শিক্ষাৰ প্ৰচেছটো কি, কেনেদৰে সিহঁতে পাঠদান কৰি চাইল্ড ইংলিছ স্কুলৰ ট্ৰাষ্টি আপোনালোক সকলো সুপৰিচিত ফাহিম ইকবাল মজুমদাৰ। তো কি খবৰ আপোনাৰ? প্ৰথমতে ভাল লাগিছে আপোনালোকক মানে বছৰৰ নতুন বছৰ আৰম্ভণি 2024 বৰ্ষ সোমাওঁতেও আপোনালোকে যে আহি আমাৰ স্কুলখন পৰিদৰ্শন কৰিছে। আৰু আজি এটা অনুষ্ঠান আছিলে, ইতিমধ্যে আপোনালোকে জানিছে যে আমাৰ এনুৱেল স্পৰ্টছৰ লগত সংগতি ৰাখি আমি ছায়েন্স এক্সিবিশ্যন, তাৰপিছত আপোনাৰ এৱাৰনেছ প্ৰগ্ৰাম ৰাখিছিলোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ল'ৰা ছোৱালীসকলে ছায়েন্সৰ বিভিন্ন ধৰণৰ সিহঁতে সঁজুলিবিলাক বনাইছে আৰু সেইবিলাক এক্সপ্লেইন কৰিছে। আৰু আমাৰ গেষ্টসকল আহিছিলে, আমাৰ কমিটি অফিচাৰ আছাম লেজিছলেটিভ এছেম্বলিৰ মিষ্টাৰ ফখৰুদ্দিন চৌধুৰী ছাৰ, তাৰপিছত আমাৰ বিন্দাকান্দি ডেভেলপমেণ্ট ব্লকৰ PMYGৰ আপোনাৰ ইয়াহিয়া আহমেদ ছাৰ, তাৰপিছত আমাৰ কবিৰ আহমেদ মজুমদাৰ ছাৰ, আপোনালোকে দেখিছে তেখেতসকল আহিছিল। তাৰপিছত বহু গণ্যমান্য ব্যক্তি আছিল। সকলোতকৈ ভাল লগা কথাটো হ'ল মানে হলি চাইল্ড ইংলিছ স্কুলত বিশেষকে অভিভাৱকৰ উপস্থিতিটো খুব বেছি। এই অঞ্চলত আপুনি যিখন স্কুলত যায় আপোনালোকে এইটো স্বীকাৰ কৰিব লাগিব যে হলি চাইল্ড ইংলিছ স্কুলৰ অভিভাৱকসকলে যিকোনো অনুষ্ঠানত ইমান ধৰণে উৎসাহ উদ্দীপনা দেখুৱাই তেখেতসকলে আহি উপস্থিত হয়। গতিকে এই চেগতে মই অভিভাৱকসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আমি নিশ্চিত যে অভিভাৱকসকল যেনেকুৱা আগুৱাই আহিছে, আমাৰ বিদ্যালয়খন মাত্ৰ 1 বছৰ পূৰ্ণ হোৱাও নাই। আমাৰ মাৰ্চৰ 30 তাৰিখ আমাৰ 1 বছৰ সম্পূৰ্ণ হ'ব। ইয়াৰ আগতে যথেষ্ট ফলাফল ল'ৰা ছোৱালীয়ে দেখাব পাৰিছে। ল'ৰা ছোৱালীয়ে বিভিন্ন অনুষ্ঠান তেখেতসকলে পৰিৱেশন কৰিছে, বিভিন্ন ধৰণৰ কাৰ্যসূচীত ল'ৰা ছোৱালীয়ে ভাগ লৈছে, সৰু সৰু ল'ৰা ছোৱালী বিদ্যালয়খনত। আৰু প্ৰথম বছৰ হিচাপে আমি 150 ষ্টুডেণ্ট লৈ আমি আৰম্ভ কৰিছোঁ। আৰু সকলোতকৈ মানে আপোনালোকৰ যোগেদি মই বিশেষকৈ যিসকলে ইংলিছ মিডিয়ামত পঢ়াব বিচাৰে তেখেতসকলক ক'ব বিচাৰোঁ যে আমাৰ ইয়াত এটা কথা আহে যে ইংলিছ মিডিয়াম কৰিলে 2 দিন পিছত থাকিব নে নাই। ইয়াত আমি যিকেইজন গোট খাইছোঁ, ডক্টৰ নছিম, ইছলামউদ্দিন ছাৰ, বদৰুল ইছলাম বৰভূঞা, তাৰপিছত আপোনাৰ শ্বাহাবুদ্দিন বৰভূঞা, বাহাৰুদ্দিন, তাৰপিছত আপোনাৰ নুৰ আহমেদ চৌধুৰী, এনেকুৱা যিসকল আমি আছোঁ, প্ৰত্যেকৰ ল'ৰা ছোৱালী আমি এখন বিদ্যালয়ত দিছোঁ। আমি এটা টাৰ্গেট লৈছোঁ যে আমি 12 ইয়াৰ্ছ আমাৰ বাচ্চাবিলাকক আমি যিখিনি বাহিৰত নি পঢ়াব লাগে সেই পঢ়োৱাখিনি আমি যাতে ইয়াত পঢ়াই লৈ যাব পাৰোঁ। আৰু লগতে এখন বিদ্যালয়ো আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, যাতে এটা প্ৰতিষ্ঠিত বিদ্যালয় হ'ব পাৰে। আমাৰ টাৰ্গেট এইটো যে আমাৰ ল'ৰা ছোৱালীও পঢ়িলে আৰু আমি লগে লগে এখন বিদ্যালয় আমি প্ৰতিষ্ঠা কৰিব পাৰিম। এই উদ্দেশ্যৰে আমি বিশেষকৈ এই স্কুলখন আৰম্ভ কৰিছোঁ। গতিকে নিশ্চিত সেইটোৱে দিব পাৰোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ শিক্ষাগুৰুসকল, বিশেষকৈ টিচাৰ্ছ যিসকল আছে প্ৰত্যেকজন বাহিৰৰ, ৱেষ্ট কাৰ্বি আংলঙৰ, তাৰপিছত আপোনাৰ ডিফুৰ, তাৰপিছত মোটামুটি বহুত দূৰৰ যিসকল মিডিয়াম ইংলিছৰ টিচাৰ তেখেতসকলে যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালীক যিমানখিনি দিব লাগে ইমানখিনি মই কোৱা নাই যে দিব পাৰিছে, কিন্তু 100% নহ'লেও 80% কিন্তু এচিভ কৰিব পাৰিছে, যিটো আশা কৰিছে সেইখিনি।
ধন্যবাদ। এবছৰ সম্পূৰ্ণ হোৱা নাই এতিয়াও। সম্পূৰ্ণ হ'ল। এবছৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু আজি যি প্ৰদৰ্শন কৰিছে আপোনালোকৰ ছাত্ৰ-ছাত্ৰী আমি দেখিছোঁ, যথেষ্ট উন্নত হৈছে আৰু ভাল লগা হৈছে। আচলতে ১ বছৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীক এইখিনি ট্ৰেইন আপ কৰাটো বা এনেদৰে ইংলিছত তেওঁলোকৰ এই কেপাচিটিটো বৃদ্ধি কৰাটো ইমান সহজ কথা নহয়। গতিকে ভাল লাগিল। আমি আপোনালোকৰ হলি চাইল্ড স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে স্থানীয় ৰাইজৰ সকলো ধৰণৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। কাৰণ আমি যদি সাধাৰণ ৰাইজে এনেধৰণৰ বিদ্যালয়সমূহক যদি ছাপোৰ্ট নকৰোঁ, তেন্তে বিদ্যালয়সমূহ এই যে আমাৰ মনত যিটো ভয় থাকে বন্ধ হোৱাৰ উপক্ৰম হৈ যায়। গতিকে প্ৰথমে নিজৰ অঞ্চলৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানক ছাপোৰ্ট কৰিব লাগে আৰু এইবোৰক সহযোগ কৰিব লাগে। ৰাতিপুৱাৰ পৰা আমি এই প্ৰগ্ৰামটো আহি চাই ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চবিলাক চালোঁ আমি। 10 বছৰৰ 8 বছৰৰ ল'ৰা ছোৱালীবিলাকে পাৰফৰ্মেঞ্চ কৰি আছে। তো পাৰফৰ্মেঞ্চখিনি অতি ধুনীয়া লাগিছে। ইহঁতে বহুত ভালকে পাৰফৰ্মেঞ্চ কৰিছে আৰু এনেকুৱা নাই যে ইহঁতে কিবা শিকাই দিয়া হৈছে আৰু আমাক মানে মিমিক্ৰাই কৰিছে, তেনেকুৱা নহয়। আমি কিবা প্ৰশ্ন সুধিলে ইহঁতে আনচাৰো দিব পাৰিছে। তো অতি ভাল লাগিছে আমাৰ। আজিৰ প্ৰগ্ৰামটো দেখি পেলাই আমাৰ খুব ভাল লাগিছে। আমি বহুত উপস্থিত আছিলোঁ টিচাৰ, আৰু তাত হলি চাইল্ড স্কুলত যিখন সৰু সৰু ল'ৰা ছোৱালী 8-10 বছৰৰ ল'ৰা ছোৱালীয়ে যিখিনি ছায়েন্স এক্সিবিশ্যন কৰিছে, সেই এক্সিবিশ্যনটো বৰ ধুনীয়া হৈছে। আমি কিবা কুৱেশ্যন কৰিলে সেইবিলাকৰো আনচাৰ সিহঁতেই দিব পাৰিছে। গতিকে হলি চাইল্ড স্কুলৰ যিখিনি প্ৰগ্ৰাম ধুনীয়া হৈছে, আৰু হলি চাইল্ড স্কুলৰ যাতে ছাত্ৰ ছাত্ৰীসকল আৰু ভাল হয় পাৰফৰ্মেঞ্চখিনি, আৰু সেইটো লৈ আমি ট্ৰাষ্টিকো সেই আবেদন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰে তাৰ প্ৰতি ট্ৰাষ্টি বোৰ্ডো যথেষ্ট যত্নৱান আমাৰ অনুমান হৈছে। গতিকে এইখন এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হয়, ইংলিছ মিডিয়াম। গতিকে আমাৰ আজিৰ দিনটো খুব ভালেই লাগিছে। আমি খুব উৎফুল্লিত হৈছোঁ। হলি চাইল্ড ন্যায় শক্তিৰ দ্বাৰা পৰিচালিত হলি চাইল্ড ইংলিছ মিডিয়াম স্কুলখনে আজি যি প্ৰগ্ৰাম কৰিছে, এক্টিভিটিজ এৱাৰনেছ, ইয়াতে আমি ল'ৰা ছোৱালীখিনিৰ যিখিনি এক্টিভিটিজ দেখিছোঁ, তাতে ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান কম দিনৰ ভিতৰত, স্কুলখনতো এবছৰ হোৱাই নাই, কম দিনৰ ভিতৰত যিখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে শিকাইছে, তেওঁলোকৰ বডি লেংগুৱেজবোৰ বিৰাট উন্নত। আৰু আমি আপ্লুত হৈছোঁ দেখি যে এইখিনি ল'ৰা ছোৱালীয়ে যদি 8 মাহ 9 মাহৰ ভিতৰত ইমানখিনি পাৰদৰ্শিতা দেখুৱাব পাৰিছে, আগন্তুক দিনত বহুত বেছি পাৰদৰ্শিতা দেখুৱাব পাৰিব আৰু তেওঁলোকৰ ভিতৰত বহুত লুকাই থকা প্ৰতিভা আছে, সেইখিনি প্ৰতিফলিত হ'ব। আৰু বিদ্যালয়খনত যিকেইটা প্ৰগ্ৰাম হৈছে ল'ৰা ছোৱালীখিনিৰ, ছায়েন্স এক্সিবিশ্যন হওক বা এই অভিভাৱকসকলৰ যি আপোনাৰ সহযোগিতা, আৰু যিখিনি ন্যায়শক্তীসকলৰ যি সহযোগিতা, এই গোটেইখিনি ভাল লগা। আৰু স্কুলখনৰ এটা ভাল লগা পৰিৱেশো হৈছে, এখন ধুনীয়া আন্তঃগাঁথনিৰ স্কুলো বনিছে। আমি আশা কৰোঁ অহা দিনত স্কুলখনেই ভাল ফলাফল দেখুৱাব পাৰিব।